ৰাতুল বেয়ন হ'ল মোৰ খুৰহালি মই ভিনদেউ হওঁ যোৱাকালি ঠিক 9:03 মই যেতিয়া অফিচত গৈ আছোঁ তেতিয়া মানে খবৰটো আহিল তেওঁলোকৰ হেড অফিচৰ পৰা ফোন কৰিছিলে মোক ফোন কৰি জনাইছে যে অভিভাৱক মই কোন হয় সুধিছে আৰু যে আপুনি অভিভাৱক হয় নেকি তাৰপিছত আৰু জনাইছে যে ৰাতুল ইজ নো মোৰ 5-10 মিনিটমান আগতে নিধন হৈছে কি হৈছিল তেখেত আজি 15 দিনমান আগত ছুটি আহিছিল আহি ছুটি কাটি গৈছে গুজৰাটত গৈ গুজৰাটৰ গান্ধীনগৰত হেডকোৱাৰ্টাৰ 137 বেটেলিয়নত কৰ্মৰত আছিল তাৰপিছত হঠাৎ কিবা পেটৰ বিষ উঠিল অলপ কিবা বমিও কৰিলে তাৰপিছত আৰু তেওঁলোকৰ নিজৰ ইউনিটত লৈ গ'ল চিকিৎসালয়ত তাৰপিছত আৰু প্ৰাইভেট হস্পিটেল গুৱাহাটী গুজৰাট চিটি হস্পিটেলত লৈ গ'ল তাত বুধবাৰে গধূলি নিলে আৰু যোৱাকালি 9টা মানত নিধন হৈছে পৰিয়ালত কোন কোন আছে পৰিয়ালত ল'ৰা এটা আছে তাৰ 3-4 বছৰত সোমালে এটাই ল'ৰা আৰু বায়েক 3জনী আছিল দুজনী বায়েক আছিল এজনী ভণ্টি ডাঙৰ আৰু পত্নী তেওঁৰ লগতে আছিল সহধৰ্মিনী আৰু বাচ্চাটো লগতে আছিল এতিয়া তেওঁলোক আহি আছে এতিয়া এই জাষ্ট পাব বুলি আমি খবৰ পাইছোঁ তেখেত ৰাতুল বেয়ন আমাৰ বন্ধুৱে হয় তেখেত BSFত কৰ্মৰত আছিল BSFত কৰ্মৰত থাকি পূজাত কেইদিনমান আগতে তেখেত ছুটীত আহিছিল ছুটীত আহি পেলাই তেখেত ইয়াৰ পৰা গৈ পেলাই তাত জইন কৰাৰ পিছত তেখেত তাত শাৰীৰিকভাৱে অসুস্থ হৈ ঢলি পৰে তাৰপিছত সেই মুহূৰ্ততে তেখেতক আমি জনামতে মানে জানিব পৰা মতে তেখেতক হস্পিটেলত ভৰ্তি কৰা হয় যদিও তাত তেখেতৰ মৃত্যুবৰণ কৰা বুলি ইতিমধ্যে মানে আমাক জনাইছে তাত তেখেতৰ মৃত্যুবৰণ কৰে তাৰপিছত আমাক ফোনযোগে তেখেতৰ পৰিবাৰো তাৰ লগতে আছিল তেখেতে জনাইছে যে তাৰ নিধন হৈছে যোৱাকালি কেতিয়া চাকৰিত জইন কৰিছিল তেখেত 14 বছৰ ধৰি BSFত কৰ্মৰত হৈ আছিল কোনখন চিকিৎসালয়ত ভৰ্তি কৰা তাৰে গুজৰাটৰ গান্ধীনগৰতে তাৰ স্থানীয় চিকিৎসালয়ত তাতে ভৰ্তি কৰোৱা হৈছিল তেখেতসকল ডিপাৰ্টমেণ্টৰ পৰাই ভৰ্তি কৰাইছিল কৰাই পেলাই তাতেই নিধন হৈছে তেখেতৰ ঘৰত কোন কোন আছে বিয়া কৰিছিল তেখেতৰ ঘৰত পত্নী আৰু এজন 4-5 বছৰীয়া সন্তান আছে ল'ৰা সন্তান মাক দেউতাক আছে আৰু বায়েক ভনীয়েক আছে তেখেতৰ ঘৰত আজি সকলো শোকস্তব্ধ আমাৰ এই অঞ্চলৰ ৰাইজ তেখেতৰ পৰিয়ালটো শোকস্তব্ধ এই অঞ্চলৰ ৰাইজ যিহেতু তেখেত এজন খুব সুন্দৰ অমায়িক যুৱক আছিল আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল তেখেত যেতিয়াই ছুটীত আহিছিল বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ বিভিন্ন সামাজিক কাম কাজ কৰিছিল সকলোৰে লগত ভালকৈ মিলা প্ৰীতিৰে চলিছিল গতিকে এইটো এটা আমাৰ বাবে খুব অপূৰণীয় ক্ষতি যিটো আমি হয়তো পূৰণ কৰিব নোৱাৰিম তেখেতৰ মৃত্যুত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত